মহিলা কংগ্ৰেছৰ সভানেত্ৰী টুলুমণি দাস ডাঙৰীয়ানী, আমাৰ দীপজ্যোতি মিৰি ডাঙৰীয়া, জাফাৰ ৱাহদ ডাঙৰীয়া, আমাৰ IT চেলৰ চেয়াৰমেন নৰেন শইকীয়া ডাঙৰীয়া, আমাৰ এডভোকেট মোৰ বন্ধু যতীন বৰা ডাঙৰীয়া, আমাৰ APCC প্ৰফেচনেল কংগ্ৰেছৰ ভাইচ চেয়াৰমেন ৰাজেশ পাণ্ডিয়া ডাঙৰীয়া, আজি আমাৰ দলত যোগদান কৰা তুলসী পাৱে ডাঙৰীয়া, প্ৰমাণ বড়ি ডাঙৰীয়া, বিন উৰাং ডাঙৰীয়া, ভূগতা বড়ি ডাঙৰীয়ানী, কিৰণ মৰাং বড়ি ডাঙৰীয়া প্ৰমুখ্যে সভাত উপস্থিত থকা আই মাতৃসকল, এই অঞ্চলৰ বয়োজ্যেষ্ঠ সন্মানিত বন্ধুসকল, যুৱক যুৱতীসকল, সাংবাদিক বন্ধুসকল, পৰম পূজনীয় ৰাইজ, আজি ৰাতিপুৱা যেনেকুৱা বৰষুণ আৰু এতিয়ালৈকে বেলি ওলোৱাই নাই, মই কৈছিলোঁ যে ঠাণ্ডা বেছি হৈছে, মানুহ নাহিব, মিটিং নহ'লেও হ'ব, কিন্তু মোক ইয়াৰ পৰা চবেই জনালে যে ৰাইজ আমি যিমানখিনি আহিব বুলি কৈছিলোঁ সকলো আহিছে, আপুনি আহিলে ভাল পাম। আৰু সঁচাকৈ মই আপোনালোকক বহুত দিনৰ মূৰত বহুত চিনাকি মানুহক ওচৰৰ পৰা দেখি মই নিজেও অত্যন্ত মনত এটা শান্তি পাইছোঁ আৰু আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সকলোৰে ভৱিষ্যত মংগল কামনা কৰিছোঁ। ৰাইজ, মই APCC প্ৰেচিডেণ্ট বুলি নিজৰ ঘৰৰ অঞ্চলটোত ভাষণ দি থকা নাই, কিন্তু মই ৰাজনীতিৰ ক্ষেত্ৰত দুটামান কথা ক'ব বিচাৰিছোঁ যে আমি যিসকলে ৰাজনীতি কৰোঁ, আমাৰ চবৰে তিনিটা স্বাৰ্থ থাকে। এটাতো আমাৰ নিজৰ স্বাৰ্থ থাকে যে ৰাজনীতি কৰিলে মই কি পাম, মোৰ ঘৰখনে কি পাব, মোৰ ল'ৰা ছোৱালীৰ কি হ'ব, এনেকুৱা স্বাৰ্থ আমাৰ চবৰে থাকে। কিন্তু তাতকৈও ডাঙৰ স্বাৰ্থ হৈছে আমাৰ ৰাজনৈতিক দলটোৰ স্বাৰ্থ, যে আমাৰ এই দলটোৰ কি হ'ব, দলটোৰ ভৱিষ্যত কি হ'ব, আৰু আমাৰ দলটোৰ আদৰ্শ কেনেকুৱা, এই আদৰ্শটো জীয়াই থাকিলে সমাজৰ কাৰণে ভাল হ'ব নে আদৰ্শটো দুৰ্বল হ'লে সমাজৰ কাৰণে ক্ষতি হ'ব, এই কথাবিলাকো আমাৰ ৰাজনীতিত এটা ডাঙৰ স্বাৰ্থ। কিন্তু তাতকৈও ডাঙৰ স্বাৰ্থ হৈছে যে আমাৰ দেশখনৰ কি হ'ব, আমাৰ অসমখনৰ কি হ'ব, অসমৰ মানুহখিনিৰ কি হ'ব, আমাৰ অঞ্চলটোৰ কি হ'ব, আমাৰ বিভিন্ন জাতি ধৰ্ম উপজাতি বৰ্ণ সম্প্ৰদায়ৰ মাজত আমি যিটো মিলা মিছা ভাতৃত্ববোধ সম্প্ৰীতি, আমাৰ যিটো বিভিন্ন প্ৰকাৰে আমি সকলোৰে লগত সহবাস কৰিব পৰা অমিল মিল যিটো আমাৰ পৰিস্থিতি, এইটো আমাৰ ৰাজ্যখনৰ আমাৰ মানুহখিনিৰ এটা ডাঙৰ স্বাৰ্থ। আৰু আমাৰ পিছৰ যিটো প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালী যিবিলাকে কলেজত ইউনিভাৰ্চিটিত ইঞ্জিনিয়াৰিঙত মেডিকেলত পঢ়ি আছে, ITIত পঢ়ি আছে, তাহাঁতৰ ভৱিষ্যতটো কি হ'ব, এই কথাবিলাক আমি ৰাজনৈতিক দলৰ মঞ্চবিলাকত আলোচনা কৰিব লাগিব। কংগ্ৰেছ দল এটা এনেকুৱা পাৰ্টি যি তাহানিখনৰ পৰা কেৱল জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত, আমাৰ ল'ৰা ছোৱালীবিলাকৰ স্বাৰ্থত কাম কৰি আহিছে। আৰু এতিয়া যিসকলক আমি শাসনভাৰ দিছোঁ, তেওঁলোকৰ মেইন কামটো কি, বিজেপিৰ এতিয়া আচল কামটো হৈছে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি, আমাৰ মাজত ঘৃণা আৰু বিভাজন সৃষ্টি কৰি, আমাক ভাগ ভাগ কৰি তেওঁলোকে শাসনত বৰ্তি থাকিব বিচাৰে। ক'ৰবাত গৈ হিন্দু মিয়া অসমীয়া ক'ব, ক'ৰবাত গৈ মিচিং অনামিচিং ক'ব, নেপালী অনা নেপালী, দেউৰী অনা দেউৰী, বড়ো অনা বড়ো, কাৰ্বি অনা কাৰ্বি, এনেকে আমাক বেলেগ বেলেগ নাম দি পেলাই আমাৰ সমাজখন তেওঁলোকে ভাগ কৰিব বিচাৰে। আজি আমাৰ সমাজৰ যিবিলাক আচল সমস্যাবিলাক কেতিয়াবা বিজেপিৰ মিটিঙত আলোচনা হোৱা দেখিছেনে? যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, গেছ চিলিণ্ডাৰৰ দাম গগন বৰাই কৈছে 420 টকা আছিল। মনমোহন সিং ডাঙৰীয়াই যেতিয়া আৰু 20 টকা বঢ়াই দিলে, তেতিয়া স্মৃতি ইৰাণী বিজেপিৰ ডাঙৰ ডাঙৰ নেতাবিলাকে
চিলিণ্ডাৰ মূৰত লৈ পেলাই প্ৰতিবাদ কৰিছিল 420 টকাৰ চিলিণ্ডাৰ যেতিয়া 440 টকা হৈছিল তেতিয়া বিজেপি নেতাবিলাকে প্ৰতিবাদ কৰিছিল আৰু এতিয়া চিলিণ্ডাৰৰ দাম কিমান হ'ল এতিয়া কৰবাত চিলিণ্ডাৰৰ দাম 1000তকৈ বেছি হ'ল কেতিয়াবা বিজেপিয়ে প্ৰতিবাদ কৰা দেখিছে না এতিয়া তেওঁলোকে প্ৰতিবাদ নকৰে কাৰণ এতিয়া তেওঁলোকৰ মানুহখিনি ভালকে চলি আছে বিজেপি নেতা কিজনৰ চলিবলৈ দিগদাৰ নাই তেওঁলোকৰ ঘৰত কিছুমান সুবিধা পাই আছে কিন্তু আমাৰ দুখীয়া নিচলা সাধাৰণ খাতি খোৱা খেতিয়ক সৰু সুৰা দোকানী বেপাৰী তেওঁলোকৰ যিটো ঘৰুৱা অৱস্থা তেওঁলোকক লৈ বিজেপিয়ে চিন্তা নকৰে কোনোবা দুগৰাকী এগৰাকী গাঁৱৰ মহিলাই অৰুণোদয় পাইছে সেইটোকে মুখ্যমন্ত্ৰীয়ে চাৰিওফালে জহাই ফুৰে যে 1250 টকা অৰুণোদয় দিছো নহয় ৰাইজসকল 1250 টকাত ঘৰ চলিবনে 1250 টকাত আজিকালি কোনোবা এটা পৰিয়াল চলিব পাৰিবনে ইলেক্ট্ৰিচিটি বিল আমাৰ দিনত যি ঘৰ মানুহৰ বিল 500 টকা আহে এতিয়া সেই ঘৰ মানুহৰ লাইটৰ বিল 1000 টকা 2000 টকা আহে দুখীয়া মানুহে এটা দৰৱ খাব নোৱাৰে প্ৰত্যেকটো পৰিয়ালত বয়োজ্যেষ্ঠ মানুহক কিবা নহয় কিবা এটা দৰৱ লাগে যোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত প্ৰত্যেকটো দৰৱৰ দাম 3 গুণ বঢ়াই দিলে দৰৱৰ চকুত দিয়া পানী বয়সস্থ মানুহবিলাকৰ চকুত চবকা পৰে বুলি কয় মই কালি চিলনীবাৰী বাগানলৈ গৈছিলোঁ দুগৰাকী আইতাই চকু মোহাৰি আছে মই ক'লো পানীটো কিয় নিকিনে ক'লে আগতকৈ 3 গুণ দাম বঢ়াই দিলে কেনেকৈ কিনিম বাগানৰ শ্ৰমিকে দিনটো কাম কৰি মজুৰি পায় 250 টকা তে চকুত দিয়া পানী বটলটো 150 টকা দি কেনেকৈ কিনিব আজি গেছ চিলিণ্ডাৰ বিজেপিয়ে মাজতে এখন আঁচনি উলিয়াইছিলে কি নাম উজ্জ্বলা ক'লে গেছ ফ্ৰী বুলি কৈ পেলাই ভোট লৈ ল'লে আমাৰ নৱহঁতৰ দুজনী এজনীয়ে বৰ ফূৰ্তিত গেছ চিলিণ্ডাৰটো আনিলে এতিয়া 1200 টকাৰ গেছৰ দাম হৈ গ'ল উজ্জ্বলা নজ্বলা হৈ গ'ল উজ্জ্বলা এতিয়া নজ্বলা এতিয়া উজ্জ্বলা ক'তো নজ্বলে চিলিণ্ডাৰ উভতাই থৈ তাত ধানৰ খৰাহি থৈ দিছে মই গাঁৱত গৈ দেখিছোঁ এতিয়া গাঁৱত বহুত মানুহে বিজেপিয়ে দিয়া উজ্জ্বলা চিলিণ্ডাৰ এনেকৈ উভতাই থৈ তাত চাউলৰ খৰাহি ধানৰ খৰাহি ওপৰত থৈ দিয়ে আৰু মই সুধিছোঁ এইটো কি বোলে উজ্জ্বলা বোলে কেলে এনেকৈ থৈছে বোলে নজ্বলে চিলিণ্ডাৰ ভৰাম ক'বা কাৰণ দিয়ে 1250 সেইকাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ আমাৰ আপোনালোকে খবৰ ল'ব এই সাংবাদিক বন্ধুসকল আছে আমাৰ কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ আমাৰ তেলেংগানাত কংগ্ৰেছ চৰকাৰ আমাৰ কংগ্ৰেছ চৰকাৰ য'ত হৈছে আমি 1250 টকীয়া অৰুণোদয় নহয় আমি 2500 টকীয়া নলক্ষ্মী দি আছোঁ আমি নলক্ষ্মী দিছোঁ আৰু আজি মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে কৈ থৈ গৈছোঁ আমি সিদ্ধান্ত লৈছোঁ আৰু বেছি দিন নাই বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰিখ এতিয়া দিনক দিনে কমি আহিছে এতিয়া 25 চনৰ আজি ফেব্ৰুৱাৰী মাহ 26 চনৰ মে মাহৰ 10 তাৰিখে এই বিজেপি চৰকাৰৰ কাৰ্যকাল উকলিব দিছপুৰত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব আপোনালোকৰ পদূলি মুখত আমি 500 টকা চিলিণ্ডাৰ দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু এই কথা মই অকল কৰোণাবাৰী ব্লকত আহি পেলাই কোৱা নাই এই কথা মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যলৈকে গৈছোঁ মই প্ৰত্যেকগৰাকী ব্যক্তিৰ আগত এই কথা কৈছোঁ এইটো মোৰ ব্যক্তিগত কথা নহয় এইটো আমাৰ কংগ্ৰেছ দলৰ সিদ্ধান্ত যে আমি নতুন প্ৰজন্মৰ সংস্থাপনৰ কাৰণেও কাম কৰিব লাগিব আমাৰ দুখীয়া পৰিয়ালবিলাকক আৰ্থিকভাৱে অলপ সকাহ দিবলৈও কাম কৰিব লাগিব এটা বৃদ্ধ পেঞ্চন 60 বছৰ নোহোৱা মানুহ ক'ৰবাত বৃদ্ধ পেঞ্চন পায় 80 বছৰ হোৱা মানুহ বৃদ্ধ পেঞ্চন নাপায় হয় নে নহয় আপোনালোকে গাঁৱত চাব এতিয়া বিজেপি নেতাই যদি ভাল পায় তেওঁ যদি বয়স 55 তেওঁ বৃদ্ধ পেঞ্চনৰ নাম সোমাই যাব আৰু বিজেপি নেতাই যদি বেয়া পায় আপোনাৰ 80 নালাগে 85 হ'লেও আপুনি বৃদ্ধ পেঞ্চন নাপায় এই যিটো স্বজন তোষণ বিজেপিৰ নীতি এইটো কংগ্ৰেছৰ দিনত নাছিলে আমি আহি থকা সময়ত এই নীতিটোৰ বিৰুদ্ধে আমি সকলো ৰাইজে একত্ৰিত হৈ পেলাই সংগ্ৰাম কৰিব লাগিব আজি আমাৰ আচল সমস্যাবিলাক
বিজেপি আমাৰ যে ৰাইজে বিজেপিক ভোট দিছিল আমি বেয়া নাপাওঁ বিৰোধ দিওঁতে আমি চৰকাৰত নাথাকিলে আমি বেয়া নাপাওঁ আমিও ভাল পালোহেঁতেন বিজেপিয়ে যদি যিবিলাক কথা কৈ পেলাই ভোট লৈছে সেই কামবিলাক কৰিলেহেঁতেন প্ৰথমবাৰটো ক'লে 15 লাখকে পাছবুকত ভৰাই দিম বহুত আমাৰ নগাঁৱতে মাজে মাজে বেংকত গৈ পাছবুক চেক কৰিছিল 15 লাখ সোমালে নেকি পাছত লাহে লাহে গম পালে যে এইটো মিছা এইটো নোসোমায় তাৰ পাছত আহিলে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'লে 15 লাখ বাদ দিয়ক বিজেপিক ভোট দিয়ক প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত অমিত কলহত অকণ যাত্ৰা কৰি দিয়ক 10,000কে ভৰাই দিম কৈছিল নাই 10,000কে দিব বুলি কয় আমাৰ বহুত গ'ল আমাৰ গাঁৱৰো মোৰ নিজৰ নবৌ গ'ল অমিত কলহত 10,000 পাব তাৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে এইকেইদিনতে আপোনালোকৰ ৰাতি টেলিফোনত খতমকে বাজিব 10,000টো সোমাই যাব তাৰপৰা আমাৰ বহুত মহিলাই ৰাতি শুব সময়তো মোবাইলটো বন্ধ নকৰে কেলে মামাৰ খতমকে বাজিব টকাটো সোমাব তাৰপিছত এদিন এগৰাকী মহিলা ফোনত ৰাতি খতমকে বাজিলে চকামকাকে সাৰ পাই লাইট জ্বলাই মোবাইলটো চাইছে দেখিছে পাছবুক খোলোতে যে 2,000 থৈছিলে তাৰপৰা 60 টকা লাগিব কেলে মেইনটেনেন্স পাছবুকখন বেংকে যে চলাই ৰাখিছে সেইটো খৰচ এতিয়া বিজেপিৰ দিনত 10,000 15 লাখৰ পৰা আহি 10,000 পালে আৰু 10,000টোৰ পৰাও 60 টকা পইচা হয়নে নহয় আপোনালোকে খবৰ লওক আজি এনেকুৱা ঠগন যদি আপোনাৰ গাঁৱত পৰিয়ালৰ কোনোবা মানুহে দিয়ে আপুনি সুদাই এৰিবনে এনেকুৱা ঠগন যদি আপোনাৰ চুবুৰীত আমাৰ খেলত কোনোবাই দিয়ে আপুনি সুদাই এৰিবনে কিন্তু বিজেপি আজি চৰকাৰ আকৌ আহিব বুলি কৈ ঘূৰি থাকে কেলে ঘূৰি থাকে জানে সব কথাত আমাৰ জাতিটোৰ ওপৰত ডাঙৰ লুণ্ঠন চলি আছে অলপ দিনৰ আগতে আপুনি শুনিছিলে যে উমৰাংচু আমাৰ অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচুত খনিৰ ভিতৰত অবৈধ কয়লা খনিত 25জন সৈনিকৰ ভিতৰতে আজিলৈকে উলিয়াব নোৱাৰিলে প্ৰথমতে যিজন ওলাই আহিছিলে তেওঁক কৈছে যে মোৰ লগত 24-25জন শ্ৰমিক সোমাই আছে এইটো ৰাইজ সৰু কথা নহয় যদি অসমৰ চৰকাৰখনৰ চকুৰ আগত এটা গাঁতত চৰকাৰৰ চকুৰ সন্মুখত 20-25জন মানুহ যদি জীৱন্তে তাতে পুত যায় আৰু কথাটো যদি চৰকাৰে গাত দিবলৈ চেষ্টা কৰে ইয়াৰ কিন্তু লক্ষণটো আমাৰ ৰাজ্যখনৰ কাৰণে ভাল নহয় কিন্তু চৰকাৰৰ আচল কামটো কি আচল কামটো হৈছে লুটপাট কৰা কয়লাৰ নামত লুটপাট এতিয়া যে বস্তুবিলাকৰ যে দাম ইমান বাঢ়িছে গগনভাই যে ক'লে ইয়াৰ আচল কামটো কি জানে ৰাইজ আমাৰ অসমলৈ যিবিলাক বস্তু বাহিৰৰ পৰা আহে আলুগুটি পিঁয়াজ কণী মুৰ্গী গাখীৰ সুপাৰী যিমান বস্তু বাহিৰৰ পৰা আহে শ্ৰীৰামপুৰ বুলি এখন গেট আছে গেটত বিজেপি চৰকাৰৰ মন্ত্ৰীবিলাকক কমিশ্যন দিব লাগে গাড়ীখন সোমোৱাবৰ কাৰণে গতিকে চালানী মাছ অন্ধ্ৰপ্ৰদেশত যদি 50 টকা গেটত ট্ৰাকখন সোমাওঁতে বিজেপি দালালে লয় 50 টকা আৰু সেইকাৰণে গাড়ী ভাড়া প্ৰতি বঙালমৰা বজাৰত আপুনি কিনিবলগীয়া হ'লে মাছৰ দাম হৈ যায় 200 টকা আপুনি কিনা প্ৰত্যেকটো মাছৰ 50 টকা পইচা বিজেপি নেতাৰ পকেটত যায় আপুনি বজাৰত যি বস্তু কিনে আপুনি এপেকেট যদি বিস্কুট কিনে 10 টকা দি তাৰ পৰাও 1 টকা 80 পইচা চৰকাৰে পায় আপুনি যদি এবেগ সিমেন্ট কিনে 500 টকা তাৰ পৰা 180 টকা পইচা চৰকাৰে পায় আপুনি যদি এটা চুলা কিনে 1000 টকা তাৰ পৰা 180 টকা চৰকাৰে পায় এইবিলাক যে অৰুণোদয় কিবা কিবি দুই এটা আঁচনি দি আছে ৰাস্তা দলং যে হৈছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পইচা নহয় ৰাইজ এইটো আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহে দিনটোত যিমান পইচা খৰচ কৰে তাৰ পৰা প্ৰত্যেকটো নয়া পইচাৰ বিনিময়ত 18% পইচা এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি দি আছো এই চৰকাৰী কৰ্মচাৰী দৰমহা আপোনাৰ মোৰ পকেটৰ পৰা যায় আমাৰ দুখীয়া মানুহে ভাবে চৰকাৰে চলাই আছে কোনো চৰকাৰৰ মন্ত্ৰী বাপেকে চলাই থকা নাই এখন
আমি অসমৰ সাধাৰণ মানুহবিলাকে খাতি খোৱা মানুহবিলাকে নাঙলৰ যে ফালখন কিনে, ফালখনৰ দাম যদি 200 টকা, তেতিয়াহ'লে খেতিয়কজনে 36 টকা চৰকাৰক দিয়ে। 1 লিটাৰ মিঠাতেল যদি 100 টকা, তেতিয়াহ'লে 18 টকা আপুনি চৰকাৰক দিয়ে। আপুনি যদি এখন স্কুটাৰ কিনে 1 লাখ টকা, 18,000 টকা আপুনি চৰকাৰক দিয়ে। আমাৰ পৰা চান কহা পইচাৰে চৰকাৰে আমাক সহায় কৰাৰ বিনিময়ত আমাৰ নামত দৈনন্দিনভাৱে কিনিবলগীয়া আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীবিলাকৰ নামত তেওঁলোকে সিন্ডিকেট বহাই পেলাই কমিশ্যন লৈ প্ৰত্যেকটো বজাৰত আজি জুই চাই দাম উঠাই দিছে। এই কথাবিলাকৰ বিৰুদ্ধে যদি কংগ্ৰেছ দলে প্ৰতিবাদ নকৰে আৰু এই কথাবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা কংগ্ৰেছ দলক যদি ৰাইজে সহায় নকৰে, কংগ্ৰেছ দলক যদি ৰাইজে শক্তিশালী নকৰে, এই হাতখন যদি দুৰ্বল হয়, আমাৰ অসমীয়া জাতি দুৰ্বল হ'ব, আপোনালোক সাধাৰণ মানুহখিনি দুৰ্বল হ'ব। মই এই কথাখিনি ৰাইজক ক'ব লাগিব। আজি আপুনি বিচাৰকচোন যে আমাৰ গাঁৱত খোৱা পানী লাগে, চৰকাৰে খবৰ নলয়। 24 ঘণ্টা বিজুলী বাতি লাগে, চৰকাৰে আপোনাক দিব নোৱাৰে। হস্পিটেলত বিনামূলীয়া দৰৱ লাগে, চৰকাৰে আপোনাক দিব নোৱাৰে। মাহেকৰ 1 তাৰিখে দৰমহা লাগে, চৰকাৰে আপোনাক দিব নোৱাৰে। ভেঞ্চাৰ স্কুলৰ মাষ্টৰ, টেটৰ স্পেচিয়েল টিচাৰ, কম্পিউটাৰ টিচাৰ চৰকাৰে চাকৰি ৰেগুলাৰ কৰিব নোৱাৰে, কিন্তু জবৰদস্তি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই দিব পাৰে। আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই দিব পাৰে। স্মাৰ্ট মিটাৰটো আপুনি বিচাৰিছে নেকি কোনোবাই? আমাৰ কোনোবা গাঁৱৰ মানুহে কৰবাত গৈ দৰখাস্ত দিছিলে নেকি যে মোক এটা স্মাৰ্ট মিটাৰ লাগে বুলি? নাই দিয়া। কিন্তু চৰকাৰে জবৰদস্তি লগাইছে। কিয় লগাইছে জানে? স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যি ঘৰ মানুহৰ বিল 500 টকা আছিল, এতিয়া চৰকাৰে নিজৰ মতে মিটাৰ পকাই 1500, 2000 কৰি আপোনাৰ মূৰৰ ওপৰত এটা জোকৰ নিচিনাকে লগাই দিছে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ অসমৰ মানুহৰ মূৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাতি দিয়া এটা ডাঙৰ মহজুক। এই জোকে যেনেকে শুই শুই তেজ খায়, এই স্মাৰ্ট মিটাৰ জৰিয়তে খাতি খোৱা কৃষক শ্ৰমিকৰ এই চৰকাৰে তেজ শোষণ কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে ৰাজ্যপালৰ ভৱনৰ আগত প্ৰতিবাদ কৰিবলৈ যাওঁতে কন্দুৱা গেছ দি পেলাই আমাৰ কংগ্ৰেছ কৰ্মীক হত্যা কৰিছে। আমাৰ কংগ্ৰেছ কৰ্মীক হত্যা কৰিছে। তাৰ পাছতো কিন্তু কংগ্ৰেছ দল বহি থকা নাই। আজি কোনোবাই ক'ব যে ভূপেন বৰা মিটিঙত মানুহ বেছি নহয়। মই জানো অসমৰ যলৈকে যাওঁ, যিখন বজাৰতে ৰওঁ, যিখন গাঁৱত যাওঁ, সব মানুহে মোক কয় যে আপুনি লাগি থাকক, আমি আপোনাৰ লগত আছো, আপুনি সময়ত গম পাব। বহুত মানুহে গা দেখা দিবলৈ ভয় খায়, কাৰণ বিজেপি এটা প্ৰতিশোধ পৰায়ণ দল। কয় কংগ্ৰেছৰ মিটিঙত নাযাবা, অৰুণোদয় কাটি দিম। ঘৈণীয়েকক কয় কংগ্ৰেছৰ মিটিঙত নাযাবা, মোৰ ট্ৰেন্সফাৰ হ'ব, মই ঠিকা কৰি আছো, পুলিচ লগাই দিব, এনকুৱাৰী হ'ব। ভয় ভাবুকি দি প্ৰলোভন প্ৰতাৰণাৰ মাজেদি এই বিজেপি দল কিমান দিন থাকিব, সেই কথা আহি থকা সময়ত অসমৰ মানুহে সিদ্ধান্ত ল'বলৈ গৈ আছে। ৰাইজসকল, মাউথে উঠিলে ঘূৰি পৰুৱাৰ মৰণ নাই। আৰু কংগ্ৰেছ দল যেতিয়া দুৰ্বল হৈছে, তেতিয়া অসমৰ খাতি খোৱা সাধাৰণ মানুহ, কৃষক, শ্ৰমিকসকল দুৰ্বল হৈছে। অসমৰ নতুন প্ৰজন্মটোৰ ভৱিষ্যত অন্ধকাৰ হৈছে। আজি সেইকাৰণে আমি এই কথাবিলাক চিন্তা কৰিব লাগিব। আমাৰ আচল যিবিলাক মৌলিক সমস্যা, আমি বিজেপিক কিয় ভোট দিছিলো? বিজেপিয়ে কৈছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিব। কি কৰিলে? কংগ্ৰেছৰ 60 বছৰত এটা চিলিণ্ডাৰ দাম 420 টকা আছিল, তেওঁলোকে 60 মাহত সেইটো 1200 টকা কৰি দিলে। কংগ্ৰেছৰ 60 বছৰত যিবিলাক বস্তুৰ দাম আছিল, 60 মাহত সেইবিলাক বস্তুৰ দাম তেওঁলোকে দুগুণ কৰি দিলে। আজি চিমেণ্টৰ দাম কিমান হ'ল? গাড়ী ভাড়া কিমান বাঢ়িল? টিংপাতৰ দাম কিমান বাঢ়িল? কাপোৰৰ দাম কিমান বাঢ়িল? তেওঁলোকেতো কৈছিলে যে ভাই ও বহনো, মোদী ডাঙৰীয়াটো কৈছিলে, আমাৰ ইয়ালৈ আহিছিলে বিহপুৰীয়ালৈ মোক ঘূৰাবৰ কাৰণে। আহি পেলাই কি কৈছিলে? ভাই ও বহনো, कांग्रेस का जमाना में सिद्धू का दाम आसमान छू रहा है, बीजेपी को मुका दीजिए, सिद्धू का दाम जमीन में लाके खड़ा कर देगा। কৈছিল নাই ক? এতিয়া আমাৰ ইয়াত আইমাতৃসকল আহিছে, কোনটো বস্তু দাম কমিল? কোনটো বস্তু দাম কমিল?
আৰু এই যে BA পাছ কৰি থকা আজি যে 1200 টকা দি পেলাই যে চৰকাৰে হাত সাৱটি বহি আছে, আপোনাৰ যাৰ যাৰ পৰিয়ালত BA পাছ কৰা ল'ৰা আছে, MA পাছ কৰা ছোৱালী আছে, ইঞ্জিনিয়াৰিং পাছ কৰি আছে, JEE পাছ কৰি আছে, সিহঁতে কি 1200 টকাৰ কাৰণে কলেজলৈ অহা যোৱা কৰিছে? বহুতক স্কুটি দিছে, তেল ভৰাবলৈ পইচা নাই, সেলফ মাইলেজ ষ্টাৰ্ট নহয় কাৰণ মাকে পইচা দিব নোৱাৰে তেল ভৰাবলৈ। আপুনি কথাবিলাক চিন্তা কৰিব। স্কুটিখন দি আপোনাৰ খৰচটো বঢ়াই দিলে, কিন্তু ঘৰত উপাৰ্জন যদি নাপায় স্কুটি কেনেকৈ চলাব?